নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে সন্ধিয়াৰ শুভকামনা জনালোঁ। আৰু এই শুভকামনাৰে মই আপোনালোকৰ মাজলৈ এটি সৰাফুলৰ নতুন অংশ আগবঢ়াই দিব বিচাৰিছোঁ। সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল প্ৰিয়জন আৰু প্ৰয়োজন। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন সৰাফুলৰ আজিৰ এই নতুন অংশটিলে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। প্ৰিয়জন আৰু প্ৰয়োজন। কেতিয়াবা আপোনাৰ এনেকুৱা হৈছেনে? এই ধৰক জীৱনটো খুব সাধাৰণভাৱে চলি আছে, একো বেছি আনন্দও নাই আৰু পাৰ ভঙা বিষাদো নাই। তেনেকুৱাতে আপুনি কাৰোবাক লগ পায়, যি খুব অকলশৰীয়া হৈ লাহে লাহে নিজক হেৰুৱাবলৈ লৈছে। খুব কাতৰভাৱে তেওঁ আপোনাৰ ওচৰত নিজৰ কঁপি থকা হাতখন তুলি ধৰে। আপোনাৰ সহ্য নহয় আৰু আপুনি আঁকোৱালি লয় সেই হাতখন। তেওঁৰ প্ৰতিটো নিঃসংগ গল্প আপুনি মনোযোগেৰে শুনে। তেওঁৰ উচুপি থকা সময়বোৰ আপুনি হাঁহিলৈ সলনি কৰে। তেওঁৰ বিশ্বাসৰ ভেটিটো আপুনি পুনৰ এবাৰ মজবুত কৰি তোলে। দিনবোৰ পাৰ হয় কিবা ভাল লগাৰে। আৰু তেনেকুৱাতে এদিন হঠাৎ তেওঁ সলনি হয়। উঠিব নোৱাৰা তেওঁৰ জীৱনটো পুনৰ আগৰ দৰে দৌৰিবলৈ সাজু হয়। যিখন হাতক আপুনি আঁকোৱালি লৈছিল, সেইখন হাতেই আপোনাক আজুৰি পেলায়। তেওঁৰ চৌপাশ নতুন নতুন ৰং, নতুন মুখেৰে আকৌ ভৰি পৰে। তেওঁ আগবাঢ়ে আৰু আপুনি ৰৈ যায়। আনক এটি নতুন যাত্ৰা দি আপুনি স্তব্ধ হৈ যায়। দোষী হৈ পৰে নিজৰ চকুত। পুতৌ লাগে নিজলৈ। আপুনি ভাগি পৰে। কিন্তু নাপায়। আপুনি আপোনাৰ দৰে কাকো নাপায়। কি হ'ল? বুকুখন গধুৰ হৈছে ন? এৰি যোৱা মুখবোৰ মনত পৰিছে। নেপেলাব। জোকাৰি পেলাওক মনটো। এটা কথা মনত ৰাখিব, মানুহে সদায় এন্ধাৰতহে চাকিৰ পোহৰ বিচাৰে। আপুনিও সেই চাকিৰ দৰে, এইদৰে জ্বলি থাকক সদায়। সহায় কৰক, কিন্তু নিজৰ সৰ্বোচ্চ সময় দি নহয়। এই পৃথিৱীত আপুনিহে আপোনাৰ বাবে প্ৰথম, বাকীবোৰ পাছত। তেওঁলোক নিজে উঠিব পৰা হ'লেই আগুৱাই যাব। ৰৈ যাব আপুনিহে। গতিকে সাৱধান হওক। প্ৰিয়জন আৰু প্ৰয়োজনৰ মাজত পাৰ্থক্য বুজক। এনেও দুদিনীয়া আলহীবোৰ ঘৰলৈ আহিলেহে ভাল লাগে, জীৱনলৈ নহয়। ধন্যবাদ।